অগ্নিগৰ্ভা বাংলাদেশ অশান্ত অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে বাংলাদেশৰ লাখ লাখ হিন্দু সংখ্যালঘু নামিল ৰাজপথত বাংলাদেশত সংখ্যালঘু হিন্দুৰ তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ ঢাকা চট্টগ্ৰামকে ধৰি একাংশ চহৰত লাখ লাখ বাংলাদেশী হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে বাংলাদেশী হিন্দুৰে জনসমুদ্ৰত পৰিণত হয় বাংলাদেশৰ ৰাজপথ বিভিন্ন সূত্ৰৰ খবৰ মতে বাংলাদেশৰ 7 লাখ হিন্দু ওলাই আহিল ৰাজপথলৈ বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধৰ দাবী সংখ্যালঘুৰ নিৰ্যাতনকাৰীৰ বিচাৰৰ বাবে বিশেষ ন্যায়াধিকৰণৰ দাবী সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়নৰ দাবী সংখ্যালঘু হিন্দুৰ বাবে সংসদত 10% আসন সংৰক্ষণৰ দাবী এনে সময়তে একাংশ সংখ্যাগুৰু মুছলমানৰ উদাৰতা প্ৰদৰ্শন হিন্দুৰ প্ৰতিবাদী সমদলত কেইবা হাজাৰ মুছলমানৰ অংশগ্ৰহণ দৰাচলতে 2022 চনৰ লোকপিয়ল মতে বাংলাদেশৰ জনসংখ্যা 165.16 মিলিয়ন বাংলাদেশত হিন্দুৰ জনসংখ্যা 13.1 মিলিয়ন সাম্প্ৰতিক অগ্নিগৰ্ভা পৰিস্থিতিত বাংলাদেশৰ 52খন জিলাত সংখ্যালঘু হিন্দুসকলৰ ওপৰত সংখ্যাগুৰু মুছলমানে নিৰ্যাতন চলায় নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থতে এতিয়া ওলাই আহিল লাখ লাখ হিন্দু বিশ্বৰ প্ৰান্তে প্ৰান্তে হিন্দু সমাজৰ প্ৰতিবাদ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা হত্যা হিংসাৰ প্ৰতিবাদত বিশ্বৰ বহু ৰাষ্ট্ৰত হিন্দু সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদ জনায় লগতে বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰে ব্ৰিটেইনতো বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ লণ্ডনত সংসদ ভৱনৰ সন্মুখতো বিভিন্ন হিন্দু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বাংলাদেশত হিন্দুৰ সুৰক্ষা আৰু সমতাৰ দাবী তোলে এনেদৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ হিন্দুৱে নিজ নিজ ৰাষ্ট্ৰৰ পৰাই বাংলাদেশৰ হিন্দুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো
আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।